ঐতিহ্যমণ্ডিত দৰং জিলাৰ মঙলদৈত হনুমানৰ আবিৰ্ভাৱ ক'ৰ পৰা আহিল কেনেকৈ আহিল হনুমানে মঙলদৈ চহৰৰ অলিয়ে গলিয়ে টিকিল গিলাই ঘূৰি ফুৰিছে আৰু মানুহক পানী খুৱাইছে আৰু কাৰোবাৰ সৈতে কিবা কথা পাতিছে চাওক আমাৰ এক বিশেষ প্ৰতিবেদন অহা 18 অক্টোবৰে আমি আহি আছোঁ চিনেমা ঘৰলৈ আমাক চাবা ছাপোৰ্ট কৰিবা আশীৰ্বাদ দিবা এইটোৱে কামনা কৰিম মানে এইখন এখন অসমীয়া চিনেমা 18 অক্টোবৰত ৰিলিজ হ'ব পূজাৰ পিছতে দুৰ্গা পূজাৰ পিছতে আৰু চিনেমাখনত এয়া সিদ্ধাৰ্থ বড়ো তেওঁ হৈছে হনুমান চাবৰ কাৰণে 18 অক্টোবৰৰ কাৰণে আহিব লাগিব আচ্ছা আমি সকলোৱে একেলগে কওঁ কি ক'ম জানা নাই তোমালোকে ক'বা হনুমান ক'বা স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান মজা জয় হনুমান আহি আছে 18 অক্টোবৰত সমগ্ৰ অসমতে জয় হনুমান 18 অক্টোবৰত গোটেই অসমবাসীৰ সন্মুখত উন্মোচন হ'বলৈ গৈ আছে এটা এনেকুৱা আনচল্ভ মিষ্ট্ৰী এটা ৰহস্য যিটো ৰহস্যৰ বিষয়ে গোটেই অসমবাসী ৰাইজে জানে গোটেই অসম জোকাৰি যোৱা এটা চাঞ্চল্যকৰ ঘটনাৰ আধাৰতে এই চিনেমাখন নিৰ্মাণ কৰা হৈছে গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ আহক 18 অক্টোবৰত চিনেমা ঘৰলৈকে আৰু উপভোগ কৰক জয় হনুমান চিনেমাখন মনোৰঞ্জনধৰ্মী চিনেমা পৰিয়ালৰ সকলোৱে একেলগে চাব পৰা চিনেমা কিন্তু মনোৰঞ্জনৰ মাধ্যমেৰেও জয় হনুমান চিনেমাখনে এনেকুৱা এটা সত্য কথা ক'বলৈ গৈ আছে যিটো সত্য কথা হয়তো সকলোৱে জানে কিন্তু বহু সময়ত ক'বলৈ সাহস নকৰে জয় হনুমান আহি আছে 18 অক্টোবৰত